Hey everyone, welcome back to my another mini vlog. আৰু এয়া দেখিছে আজিৰ ৰাতিপুৱাৰ সময় 10 বাজিছে আৰু ৰদালি মাহিয়ে লাহেকে ভুমুকি মাৰিছেহি আৰু হাঁহি নহয় জানো মাজতে এবাৰ ব্ৰাইটনেছটো বহাই এবাৰ কমাই হলো আজি বতৰটো অকণ ভালে পাইছো বাৰু হেইকেদিন যিহে গৰম হ'ল মাজতে বৰষুণটো পাই ভালে লাগিলে হলে কি হ'ব লৰাছলি কাপোৰখিনি ভালকে নহুকাই আপুনি যিমান ড্ৰাই কৰিলেও মানে ৰদৰ যদি উমটো নেপায় নহয় মিছা মানে পিন্ধাই ভাল নালাগে বা কাপোৰখিনি চুইও ভাল নালাগে নহয় নে আৰু এয়া ব্ৰেকফাষ্ট কৰি গা সা ধুই আজৰি হৈ আকৌ মানে দিনৰ ভাত খাস ৰেডি কৰিলো ৰেডি কৰি খাই বৈ আজৰি হৈ মই যেহেতু মাহঁতৰ ঘৰত আছো এতিয়া ইয়াতে মানে মাহঁতৰ ঘৰৰ ওপৰতে মানে কনষ্ট্ৰাকচনৰ কাম চলি আছে গতিকে মই অকমান কামখিনি চালো লগতে দাদাহঁতৰ লগত অকমান আড্ডা পিটিলো আৰু তললৈ নামি আহি দেখিলো যে মায়ে তেখেতসকলৰ কাৰণে মানে আপং চাকি আছে মানে মিস্ত্ৰী দাদাসকলৰ কাৰণে আপং চাকি আছে আৰু লগতে এয়া সয়ং বহি মানে হেল্প কৰি আছে মায়ে তাইক মানে কৈছে আঁতৰি যায় ইয়াৰ পৰা মানে ডিস্টাৰ্ব নকৰিবি নাই তাই নুহুনে তাইকো মানে লাগে চাকিবলৈ আৰু এই দেখিছে দুখন একদম সৰু হাত দুখনেৰে যেনেকৈ চেপিছে তাই মানে বাকী এইখিনি কৰি থাকোঁতে আমাৰ ঘৰলৈ দুগৰাকী আলহী আহিলে আৰু তাহাঁত দুগৰাকী অহাৰ লগে লগে মই মানে এনেই তাহাঁতক দেখুৱাই মানে হহুৱাবৰ কাৰণে ব্লগটো আৰম্ভ কৰি দিছিলোঁ আৰু তেনেকুৱাতে মানে পুষ্পাঞ্জলি বাই কৈছে যে কি মানে তোক মানে ঘুচিয়াই দাঁত চাত ভাঙি দিম কৃষ্ণহে আৰু বুলিলোঁ আচলতে মই ক'লোঁ কি হেল্ল' গাইজ চক বোলে আমাৰ ঘৰলৈ দুজনী ভূত আহিছে আৰু তাহাঁতৰ ঘৰত খাবলৈ একো নাই কাৰণে মোৰ বনোৱা ভাতে খাব আহিছে বা মোৰ হাতৰ বনোৱা খাব আহিছে বুলি যি কি নহওক এইখিনি ধেমালি ধুমুলা কৰিলোঁ আচলতে তাহাঁতি আহিছে আমি বিশেষ এটা জেগালৈ যাম কাম এটাৰ কাৰণে মোৰ জন্মস্থান দিচাংমুখলৈ ইয়াতে মানে আমি কাম এটা ভাবিছোঁ কৰিম বুলি যদি ভগৱানে ভালে কুশলে ৰাখে তেতিয়াহ'লে কামটো আৰম্ভ কৰিম আৰু আপোনালোককো জনাম কি কাম পিছত মই সকলোখিনি এনেও ভিডিঅ'ৰ যোগেৰে জনাই থাকিব চেষ্টা কৰিম আৰু ইয়াত দেখিছে নৈ পাৰত আছোঁ একদম ইমান ধুনীয়া বতাহ মানে ইয়াত একো এচিৰো প্ৰয়োজন নাই মই তাকে আমি পাতিছোঁ ইয়াতে যদি ঘৰ এটা বনাই সৰুকৈ ঘৰ এটা বনাই ইয়াতে থাকিলেও বোলো বেয়া নহ'ব নেকি আৰু এয়া ঢেকীয়া দেখিলোঁ ল'লোঁ আৰু বহি আছোঁ আমন জীৱনকৈ ভাবিছোঁ আৰু বেকাৰ জীৱন কি হ'ব মানে এই দুদিনীয়া জীৱনটোত মানে একো এটা কৰিবই নোৱাৰিম নেকি আৰু সেইবোৰে আৰু ভাবি চিন্তি আহিলোঁ আহি গুপ্তা হোটেলতে আমাৰ দিচামুখৰ ফেমাছ হোটেল দেই বহুতে জানে বহুতে নেজানে বাৰু মই জনাই দিছোঁ ফেমাছ হোটেল ইয়াৰ ক্ৰীম আৰু চিৰা খুব বেছি টেষ্টি কিন্তু আমি মানে ভাত খাই গ'লোঁ যে সেইটো কাৰণে আৰু সেইবোৰ নল'লোঁ ইয়াৰ স্পেচিয়েল চাহ ল'লোঁ আৰু ৰসমলাই ল'লোঁ খাই বৈ আমি ঘৰ পালোহি আৰু সয়ং ৰখি আছিলে যিহেতু তাইৰ লগত অকণমান ধেমালি কৰিলোঁ তাইক হহুৱাবও চেষ্টা কৰিলোঁ লগত নিনিয়াৰ কাৰণে অকণ দুখত আছিলে ঠিক আছে আজিৰ ভিডিঅ'টো ইমানেই